Hello everyone, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱা 5টাতে উঠিলো আৰু ইমান মানে 4:30 5টাতে এনেকুৱা ৰ'দ ওলায় আৰু ৰ'দটো দেখি সোনকালে উঠি কাপোৰ ধুবলৈ সোনকালে উঠিলো আসলতে কাপোৰবোৰ ধোৱা হৈ গ'ল মানে কাপোৰ শুকালে এতিয়া বাজিছে 9:30 আৰু কাপোৰ মানে কি মেচিনতে আধা শুকাই দিলো মই আৰু শুকোৱাৰ পাছত এতিয়া লগতে শুকালে বাৰু বেডশিট আৰু বহুত কাপোৰ আছিল অলপ নহয় কাৰণে মেচিনত দিব লগা হ'ল আৰু ইয়া সামৰিলো এতিয়াতো একো খোৱা হোৱাই নাই বাৰু ৰাতিপুৱাৰ পৰা যি কামত লাগিছো আৰু এতিয়া যাওঁ চাহ কাপ খাই লওঁ ৰাতিপুৱাৰ চাহ কাপ আৰু তাকে কাপোৰটো শুকালে বাৰু আধা আধি আৰু এফালে ৰাতিপুৱাৰ খানাত আজি মায়ে বনাইছে বেঙেনা আলু ভাজি আৰু এফালে মায়েতো এনেকৈ হালধি নিমখ আগতীয়াকৈ দিয়ে লয় বাৰু আৰু মই বনাব আহিলোঁ চাহ লাল চাহ আৰু এফালে মায়ে আটা মাৰি আছে ভাতো বনালে আটা ৰুটিও খাব তাৰমানে ৰুটি খোৱা মানুহ আছে দুজন আৰু এইটো কাৰণে ৰুটি বনাইছে আৰু এফালে ভাতটো বহালে ৰাতিপুৱাৰ খানাটো বেছিভাগ মায়ে বনায় বাৰু আৰু দুপৰীয়াটো পাৰিলে মই বনাওঁ এফালে চাহ হ'ল আৰু চাহ কাপ খাই কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাম এতিয়া আহিলোঁ মেখেলা এখন চিলাবৰ কাৰণে মাৰ মেখেলা আছিলে আৰু এয়া মেখেলাখন আৰু ফলছ মানে কিনি অনা নাই এই আগৰ কাপোৰ অলপ আছিলে বগা তাকে ভাবিছোঁ মাৰ মেখেলাখন তাকে লগাই দিওঁ আৰু এক্সট্ৰাকৈ কিনা নাই ফলছ আৰু এয়া ফলছৰ কাপোৰটো ছাইডটো মই এনেকৈ চিলাই লৈছোঁ যিহেতু ফলছটো ছাইডটো চিলাই থাকে এইটো যিহেতু এক্সট্ৰা কাপোৰ সেইকাৰণে মই ছাইডটো এনেদৰে চিলাই লৈছোঁ দেখিছে নহয় আৰু মেখেলাখন এই চিধা ছাইডত লৈছোঁ লৈ পেলাই ওপৰত মই এনেকৈ কাপোৰ চিলাই দিছোঁ ছাইডটো চাব মই কেনেকৈ চিলাওঁ মেখেলাখন আৰু একেবাৰে সহজ চিলোৱা আৰু এয়া দেখিছেনে ছাইডটো চিলাই দিলোঁ এতিয়া মই ইয়াৰ ওপৰত এটা চিলাই দিম ইয়াৰ ওপৰত এনেকৈ চিলাই এটা দিম আৰু চাই থাকিব আপোনালোকে আৰু মেখেলা চিলোৱাটো ইমানো টান নহয় মেখেলা চাদৰে হওক আৰু মই ক'তো শিকা নাই মই মেচিনটো অহাৰ পৰা মই নিজেই শিকিছোঁ এইখিনি আৰু এতিয়ালৈকে মই বহুত চিলাইছোঁ মেখেলা হওক চাদৰ হওক আৰু এতিয়া এই ছাইডটো চিলাই দিম চিলাই দি তাৰপাছত একে কাষৰ মানে জইনটো মাৰি দিম আৰু এয়া দেখিছে এইবিলাক চিলোৱা ফলছটো লগোৱা হ'ল এতিয়া মই এই ছাইডটো সমানকৈ কাটি ল'ম ছাইডটো সমানকৈ কাটি চিলাই দিম এয়া দেখিছে এই ছাইডটো মানে সমানকৈ কাটি ল'ম কাটি লৈ চিলাই দিম আৰু এইফালে চাওক এয়া হৈ গ'ল মোৰ চিলোৱা এই ছাইডটো দুটা কৰি এনেদৰে চিলাই লৈছোঁ আৰু মেখেলা চিলোৱা হৈ গ'ল আৰু বেছি টাইম নালাগিলে মই উঠি গৈ আছোঁ অহা যোৱা কৰি আছোঁ যিহেতু ছোৱালী আছে ছোৱালীৰ লগত আৰু সেইকাৰণে মোৰ 2 ঘণ্টামান লাগিলে মাজে মাজে উঠি গৈছোঁ যে নহ'লে বেছি টাইম নালাগে একেবাৰে সহজ আৰু শিকিব নালাগে কোনো কিন্তু ব্লাউজটোও শিকিব লাগিব ব্লাউজটো বহুত চেষ্টা কৰি আছোঁ পৰা নাই মই সেইটো শিকিব লাগিব আৰু মোৰ মেখেলা চিলোৱা হৈ গ'ল আৰু এতিয়া মোৰ চাদৰ এখন দহি গুঠিব আছে কালি আধা গুঠি থৈছিলোঁ তাকে এইখিনি আজি কমপ্লিট কৰোঁ বুলি ভাবিছোঁ এতিয়া আহিলোঁ কাপোৰখিনি সামৰিবলৈ অলপ কাপোৰ শুকালে আৰু এইখিনি যোনখিনি মানে জিন্সৰ পেণ্ট হওক এইবিলাক কাপোৰবিলাক অলপ ডাঠ কাপোৰবিলাক শুকোৱা নাই তাকে সামৰিব আহিলোঁ আৰু যিখিনি শুকাইছে সামৰিছোঁ যিখিনি শুকোৱা নাই ওলোটাই দিছোঁ আৰু কাপোৰ সামৰি থাকোঁতে আহিলে আলহী এফালে মায়ে ভাত বনাই আছে তাকে আলহীক মাত এষাৰ দিওঁ আৰু দি কৰি পাছত সামৰিম আৰু এতিয়া এয়া আলহীক চাহ এটা দি কৰি এতিয়া আলহী গ'ল এফালে মই লৈছোঁ চাহ একাপ খাবলৈ দুপৰীয়া চাহ একাপ আৰু ৰাতিপুৱা সোনকালে উঠিলে ইমান কাম মানে হয় কি ক'ম মানে ৰাতিপুৱা যেতিয়া 5টামান বজাত উঠা যায় বহুতখিনি কামেই হয় আচলতে আৰু মোৰ হিয়াৰ কাৰণে কেতিয়াবা মানে শুই থকা যায় হিয়াৰ লগত শুব লগা হৈ যায় এনেইতো ৰাতিপুৱা বাৰু সোনকালে সাৰে পাওঁ এতিয়া মই দহি গুঠি আছোঁ চাদৰখনৰ এটা ছাইড আৰু এফালে দেৱৰে আনি দিলে চৰবত হি বনাই দিলে হিয়ে মোক বনাব দিছিলে মোৰ টাইম নাই বুলি কোৱাতে হি নিজে বনাই কৰি দিলে আৰু এফালে দুপৰীয়া খানা বুট আৰু ভেন্দি ভাজি
এফালে বনাইছে মাছৰ তৰকাৰী আৰু আমাৰ গছৰ আম এয়া সৰিছিলে আমকেইটা তাকে কি ধুনীয়া ৰংকেইটা দেখিছে লৈ আহিছে কাটিবৰ কাৰণে এয়া আম খাই কৰি লওঁ কিমান ধুনীয়া ৰংটো দেখিছেনে আমৰ আৰু ভাত খাই কৰি আহিয়ে লাগিলোঁ অলপ বাকী আছিলে এইখিনি দহি গুঠা হৈ গ'ল এয়া হৈ গ'ল মোৰ চাদৰখন মানে চিলাই কৰি মই আগতে পিন্ধিলোঁ আৰু এতিয়া মই দহি গুঠিছোঁ যিহেতু দহি গুঠিলে মানে কিবা এটা ভাল লাগে আৰু বহুত কাপোৰে আছে তেনেকৈ দহি গুঠিব লগা আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই